মুর্দাবাদ 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 ওই তুলমতি বেগু বাইদেউ তেখেতকো আমি সম্মান জনাব বিচাৰিছোঁ বাইদেউকো আমি সম্মান জনাব বিচাৰিছোঁ যিহেতুকে আমাৰ বৰদলনি ধেমাজি শিলাবতা অমলা বিশ্ববিদ্যালয় ইয়াৰ পাছতে শিলাবতা অমলা বিশ্বাস শিশুরাও কিছু বিধায়ক মনে করছিলেন বিভিন্ন জায়গায় কাজ করছে আমরা এই বিধায়ক কিছু বলছি কিন্তু কোথায় মানে যে আইন আমরা কিন্তু আমাদের পৌঁছে চলেছি এটা আমি শিশু আমাদের আমার লাগে আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ অজন্নত আজি বিশেষ সাংগঠনিক আৰু সম্বৰ্ধনা অনুষ্ঠান মিচিং অট'নমাছ কাউন্সিলৰ চিফ পৰমানন্দ চাইনা ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী অগপৰ কেন্দ্ৰীয় সমিতিৰ তুলন কোঁৱৰ ডাঙৰীয়া আমাৰ চিফ সোণোৱাল অট'নমাছ কাউন্সিল টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া সোণোৱাল বিষ্ণুপুৰ বিটু শইকীয়া উত্তৰ ধেমাজি কৃষ্ণ দাস জিয়া দল গীতিকা গিৰি যুগমায়া সোণোৱাল পাণ্ডিত্য আঞ্চলিক পঞ্চায়ত জয়ী হোৱা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ইয়াৰ পাছতে আমাৰ তুলমতি বেগু বাইদেউ তেখেতকো আমি সম্মান জনাব বিচাৰিছোঁ বাইদেউকো আমি সম্মান জনাব বিচাৰিছোঁ যিহেতুকে আমাৰ বৰদলনি ধেমাজি ৰাফেল কিনিব সময়ত কি কৰিছিলে কংগ্ৰেছে ৰাফেল যুদ্ধ বিমান যেতিয়া আমি কিনিব ওলাইছিলো ফ্ৰান্সৰ পৰা কংগ্ৰেছে পাকে প্ৰকাৰে ৰাফেল কিনাটো বন্ধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে কাৰণ তেওঁলোকে ভাৰতবৰ্ষ শক্তিশালী হোৱাটো নিবিচাৰে তেওঁলোক পাকিস্তানৰ এজেণ্ট পাকিস্তানে নিবিচাৰে ভাৰতে ৰাফেল কিনক কিন্তু তেওঁলোকক পৰাস্ত কৰি আমি ৰাফেল কিনিলো আৰু কিনিলো কাৰণে সিহঁতক আমি যুদ্ধ বন্ধ কৰিবলৈ আমি বাধ্য কৰিব পাৰিম কাৰণ আমাৰ হাতত আজি ৰাফেল আছে আমাৰ হাতত আজি ব্ৰহ্মছ মিছাইল আছে আমাৰ হাতত আজি আকাশ নিজে তৈয়াৰ কৰা আমাৰ মিছাইল আছে তো এই বিতৰ্ক ৰাজ্যৰ মাজত এই কথাখিনি নিব লাগিব ইয়াৰ এটা যিখিনি অস্ত্ৰ দি আজি পাকিস্তানক পৰাস্ত কৰিছো এটা অস্ত্ৰ কংগ্ৰেছৰ দিনত কিনা নহয় এটা অস্ত্ৰ কংগ্ৰেছৰ দিনত সৃষ্টি কৰা নহয় গোটেইখিনি অস্ত্ৰ নতুন যুগৰ নিউ এইজ ৱেপন নিউ এইজ অস্ত্ৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে ভাৰত এনেকুৱা অস্ত্ৰৰ অধিকাৰী হ'ল আৰু আজি আমি বিশ্বক দেখুৱাব পাৰিছো যে আমি পৃথিৱীৰ এটা বৃহৎ শক্তি নৰেন্দ্ৰ মোদীৰ পক্ষত নে ৰাহুল গান্ধীৰ পক্ষত এইটো ক্লিয়াৰ হ'ব তুমি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত নে ভূপেন বৰা গৌৰৱ গগৈৰ পক্ষত তোমাৰ ৰাজনৈতিক স্থিতিটো তুমি কংগ্ৰেছৰ লগতে থাকিবা আৰু তাৰ পাছত আমাৰ লগত তুমি পঞ্চায়ত গঠনৰ কাৰণে অংক কৰিবা এইটো কোনো পধ্যে ইয়াত সম্ভৱপৰ নহয় নৰেন্দ্ৰ মোদীয়ে যেনেকৈ কৈছে তেজ আৰু পানী একেলগে বব নোৱাৰে
সন্ত্ৰাসবাদ আৰু ব্যৱসায় একেলগে হ'ব নোৱাৰে। ঠিক তেনেকৈ তোমালোকৰ বিৰোধী ৰাজনীতি আৰু আমাৰ পঞ্চায়তো একেলগে হ'ব নোৱাৰে। এইটো অসম্ভৱ কথা, এইটো অসম্ভৱ কথা। যিসকলে বেলেগ নিৰ্দলীয় বা কংগ্ৰেছ হিচাপে জিকিছে, আমাৰ দললৈ অহাত তেওঁলোকক আমি আদৰণি জনাইছোঁ, কিন্তু আমাৰ আদৰণিটো আনকণ্ডিশ্যনেল। এটাই শ্লোগান দিব লাগিব, ভাৰত মাতা কি জয়, আৰু যোগদান কৰা, তাৰ পাছত বাকী কথা আলোচনা হ'ব। কোনো কণ্ডিশ্যনেল যোগদান ভাৰতীয় জনতা পাৰ্টি, আমাৰ NDA কোনো কণ্ডিশ্যন, চৰ্ত সাপেক্ষ যোগদান আমাৰ ইয়াত। জিলা পথাৰত বিভিন্ন জাতি জনগোষ্ঠী একগোট হৈ আজি ইয়াত তিৰংগা যাত্ৰা কৰা হৈছে। আমাৰ সৈনিকসকলক, যিসকল সৈনিকে আমাৰ বৰ্ডাৰত যুদ্ধ কৰি আছে, তেখেতলোকক আমি আৰু সাহস দিব বিচাৰিছোঁ। আমি ইয়াৰ পৰা সকলো ৰাইজৰ আৰু লগতে আমাৰ প্ৰাক্তন সৈনিকসকল, যাতে তেওঁলোকে যদি পাকিস্তানে এক গুলী মাৰে, তেতিয়াহ'লে আমি তাত 100 গুলী মাৰিব লাগিব। আৰু পাকিস্তানে যি অন্যায় কৰিছে, পাকিস্তান আৰ্মীয়ে যি অন্যায় কৰিছে, আতংকবাদী পঠাই আমাৰ দেশখনক আজি 18 বছৰৰ পৰা, আজি কত বছৰৰ পৰা তেওঁলোকে আমাক অন্যায় কৰি আছে, তাৰ জবাব আজি পালে। এয়া মাত্ৰ আমাৰ ট্ৰেইলাৰহে আছিল, পিকচাৰ আৰু বাকী আছে। এই কথা মনত ৰাখক। আজি পাকিস্তানে হওক, চাইনাই হওক, আজি তুৰ্কীয়ে হওক, তেওঁলোকৰ চকুত টোপনি অহা নাই। কিন্তু ইণ্ডিয়ান আৰ্মি এনে এটা আৰ্মি, এনেকুৱা আমাৰ সাহস আছে। আজিও আমাৰ ওচৰত সাহস আছে। আমি যদি আজি ফৌজৰ পৰা ওলাই আহিলোঁ, আমাৰ ওচৰত ইমান সাহস আছে। আমি বৰ্ডাৰত গৈ আমি বৰ্ডাৰত গ'লে মানে পাকিস্তান আৰ্মিৰ কাৰণে আমাৰ ex-servicemen যিমান আছে অল ইণ্ডিয়াৰ ভিতৰত, তেওঁলোকে কাফি হয়। সেই গতিকে ক'ব বিচাৰিছোঁ, ইয়াৰ পৰা হুঁচিয়াৰ কৰিব বিচাৰিছোঁ পাকিস্তান আৰ্মিক, মাইকী মানুহৰ দৰে পিছে পিছে আহি তহঁতি গুলি কৰিবলৈ লাগিব। যদি লাগিবলৈ মন আছে তেতিয়াহ'লে আগলৈ আহ। এতিয়া দেখুৱাই দিলে অলপ আগতে যে এইটো পিকচাৰ ট্ৰেইলাৰহে আছিল, কিন্তু পিকচাৰ বাকী হয়। इंडियन आर्मी, पाकिस्तान आर्मी के लिए हमारा महिला ही काफी है। ধন্যবাদ। भारत माता की जय, भारत माता की जय, भारत माता की जय। আমি পাকিস্তানক, উগ্ৰপন্থীৰ সমৰ্থক পাকিস্তান আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীজীয়ে যিটো নেতৃত্ব দি যিটো শিক্ষা পাকিস্তান আৰু উগ্ৰপন্থীক দিলে, তাৰ কাৰণে আজি আমি প্ৰধানমন্ত্ৰী মোদীজী আৰু আমাৰ বীৰ, আমাৰ ইণ্ডিয়ান আৰ্মিৰ জোৱানসকলক, যিসকলে এই যুদ্ধটো সন্মুখৰ পৰা নেতৃত্ব দিলে, তেখেতসকলক আমি আজি ধন্যবাদ জনাৰ কাৰণে হাজাৰ হাজাৰ ধেমাজি জিলাৰ ৰাইজে আমি তিৰংগা যাত্ৰা ওলাইছোঁ।